সদাশয় ৰাইজ, অসমবাসী ৰাইজ, তেনেহ'লে আজি আহক আমি পাঠশালালৈ যাওঁ। আজি অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত এক বৰ্ণাঢ্য শোভাযাত্ৰাখন আমি উপভোগ কৰোঁ। বিভিন্ন সংস্কৃতিৰ, বিভিন্ন ভাষাৰ, বিভিন্ন জাতিৰ এক সমাৰোহেৰে আজি নিজৰ ভাষা সংস্কৃতিৰ, নিজৰ সংস্কৃতিৰ ছবিবিলাক আজি বিভিন্ন দলে, বিভিন্ন গোষ্ঠী, বিভিন্ন ভাষিক দলসকলে আজি নিজৰ কৃষ্টিক, নিজৰ সত্তাক আজি এই অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বৰ্ণাঢ্য শোভাযাত্ৰাত দাঙি ধৰিবলৈ সকলোৱে উৎসাহেৰে উপস্থিত হৈ তেওঁলোকে নিজৰ কলা কৃষ্টিবিলাক প্ৰদৰ্শন কৰিছে। ইমান সুন্দৰ, ইমান সুসজ্জিতভাৱে আজি সকলোৱে ওলাই আহিছে নিজৰ পাৰদৰ্শিতা, নিজৰ কলা কৃষ্টিক উপস্থাপন কৰিবলৈ। এই শোভাযাত্ৰাই আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড, আমাৰ অসমীয়া ভাষাক আৰু বহুত ওপৰলৈ লৈ যাওক, এইটো মই হৃদয়ৰ পৰাই কামনা কৰিছোঁ। মই ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আমি আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড অসমীয়া ভাষাক আমি যেন সকলোৱে একগোট হৈ মাৰ বান্ধি আমি আমাৰ ভাষাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আমি আমাৰ ভাষাক পৃথিৱীৰ অন্যতম ভাষালৈ ৰূপান্তৰ কৰিবলৈ আমি প্ৰয়াস কৰিব লাগিব। ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কথা এষাৰ আছে। আমি এই কথাষাৰ সাৰোগত কৰিয়ে আমি সকলোৱে আগবাঢ়িম। আজিৰ এই অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত আমাৰ ভাষাৰ গুৰি ধৰোঁতা ৰথী মহাৰথীসকলে মিলিত হৈ অসমীয়া জাতিৰ এই অসমীয়া ভাষাটোক এক নতুন ৰূপ দিয়াৰ এক যি পৰিকল্পনা ৰচিছে বা পৰিকল্পনা ৰচিবলৈ তেওঁলোকে একগোট হৈছে, তেওঁলোকক ভগৱানে নিশ্চয় সহায় কৰিব আৰু তেওঁলোকে এক নতুন দিগন্তলৈ আমাৰ এই অসমীয়া ভাষাটোক লৈ যোৱাৰ যি সুপ্ৰয়াস তাক সফল ৰূপায়ণ কৰিব। মই আশাবাদী, আমাৰ সকলো ৰাইজৰ প্ৰচেষ্টা দেখি মই খুবেই আনন্দিত। ইমান ধুনীয়াকৈ পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আজিৰ এই শোভাযাত্ৰাত যি অংশ লৈ সুকলমে সুসজ্জিতভাৱে পৰিৱেশন কৰিলে খুবেই আনন্দদায়ক। সেই দৰ্শকসকল, শ্ৰোতাসকল, আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক সোঁৱৰাই দিব আমাৰ অসমীয়া জাতিৰ এক সত্তা ভাষা হ'ল অসমীয়া। আমাৰ জাতিসত্তাৰ পৰিচয় দিব পৰা এক উৎকৃষ্ট মানৰ ভাষা হ'ল অসমীয়া। আৰু আমি অসমীয়া ভাষাক জীয়াই ৰাখিবই লাগিব। আমি অসমীয়া ভাষাক এক উন্নত পৰ্যায়লৈ উন্নীত কৰিবই লাগিব। আমাৰ সংস্কৃতি, আমাৰ কলা কৃষ্টি, আমাৰ জাতিৰ পৰিচয়ক আমি পৃথিৱীত দাঙি ধৰিবলৈ চেষ্টা কৰিব লাগিব।
আমার এমন কিবা ভয় লগা চেহেরা হব চাই থাকো লগা চেহেরা তোমার দরে সব জানা আছে বগাচাল দেখে সত্যি কথা সব জানা আছে আপনি এর একটা বলে ভাবিয়েছে রাইতে সব জানে আপনি কি করাবে তিনি তোমা কন্ট্রোল করবা নরে কথা বলতে বাবা মোর আগতে মোর কিনিটোৰ কুশল চলা গাবা দস্যা আপনিও যে রাইজৰ আগত মোৰ কথা কৈ আছিল শুন মোৰ চেৰা ভয় লগা হলিও আজিকালি কোনেও বেকাকে চাবা পাৰা নাই বঢ়িয়া ন ছটা ললিহে গাত পানী নপৰে নহ'লে কিন্তু পৰবয়ে কি কলা বুজি নাপালো নুবজাৰ কাৰণে এলা হৈছি কি এলা হৈ আছে বগাচাল দেখে হে আমাৰ মামা মামী ঠিকাদাৰৰ কাজ মানুহ অলপ সাৱধানে থাকিব হাত দীঘল এইবাৰ খাটা হ'ব বাপৰে অহংকাৰ যে কাটি আছে